নমস্কাৰ ই ক্লাছলৈ আটাইকে স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণীৰ বিদ্যুৎ অধ্যায়টিৰ পাৰ্ট 2 ভিডিওটো আৰম্ভ কৰিব লাইছো আমি ইতিমধ্যে পাৰ্ট 1 ভিডিওটো আপলোড কৰিছো যিসকলে পাৰ্ট 1 ভিডিওটো চোৱা নাই পাৰ্ট 2 ভিডিওটো আৰম্ভ কৰাৰ আগতে পাৰ্ট 1 ভিডিওটো যাতে চাই লয় তেতিয়া মানে বস্তুবিলাক বুজিবলৈ সহজ হ'ব গতিকে আমি আৰম্ভ কৰিছো আজি আমি বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ কাক বলে আৰু তাৰ বিষয়ে জানিম আৰু আমি ওমৰ সূত্ৰ অৰ্থাৎ ওমছ লৰ বিষয়ে জানিম গতিকে আমি বিদ্যুৎ বিভৱক আমি ইলেক্ট্ৰিক পটেনশিয়াল বুলি কওঁ আৰু বিভৱ ভেদক আমি পটেনশিয়াল ডিফাৰেন্স বুলি কওঁ তো প্ৰথমতে আমি বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ মানেনো কি বুজিবলৈ চেষ্টা কৰিম গতিকে আমি আগৰ ভিডিওত পঢ়িছো যে আমাৰ বিদ্যুতৰ কাৰণ হৈছে ইলেক্ট্ৰনৰ প্ৰবাহ অৰ্থাৎ ইলেক্ট্ৰনৰ প্ৰবাহৰ উলটা দিশত মানে ইলেক্ট্ৰনৰ প্ৰবাহৰ উলটা দিশত বিদ্যুতৰ প্ৰবাহ ধৰো আৰু ইলেক্ট্ৰনৰ প্ৰবাহৰ কাৰণে বিদ্যুতৰ সৃষ্টি হয় অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় গতিকে এই বিদ্যুৎ ইলেক্ট্ৰন বা বিদ্যুতৰ আধানক আমি ইলেক্ট্ৰন বুলি কওঁ গতিকে এই বিদ্যুতৰ আধানকনো কিহে গতি দিয়ে সেই কথা আমি প্ৰথমে ভাবিব লাগিব এই বিদ্যুতৰ আধানক গতি দিয়াৰ অন্য বেলেগ একো নাই ইয়াৰ কাৰণ হৈছে বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ গতিকে প্ৰথমে আমি এটা সৰু উদাহৰণ লৈছো যে আমি দুটা ট্যাঙ্ক লৈছো এটো আমি সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত দেখি থকা এটা উদাহৰণ যে আমি দুটা ট্যাঙ্ক লৈছো বেলেগ উচ্চতাত থকা ট্যাঙ্ক এটা অকন উচ্চতাত আছে এটা তলত আছে যদি আমি এই উচ্চতাত থকা ট্যাঙ্কটো বা ওপৰত থকা ট্যাঙ্কটো আমি পানীৰে ভৰ্তি কৰি থৈ দিছো আৰু তলত থকা যেটো ট্যাঙ্ক আছে কম উচ্চতাত থকা যেটো ট্যাঙ্ক আছে হেতুক আমি খালি বা কম পানী ৰাখিছো তাত এতিয়া যদি আমি দুয়োটাৰ মাজত এটা পাইপ পাইপ এটা আমি দিও কানেক্ট কৰি দিও তেতিয়া কি হ'ব যে ওপৰৰ পৰা ট্যাঙ্কটোৰ পৰা পাইপৰ মাজেৰে পানী তলৰ ট্যাঙ্কটোলৈ আহিবলৈ আৰম্ভ কৰিব ইয়াৰ কাৰণ হৈছে চাপৰ পাৰ্থক্য অৰ্থাৎ যেটো ওপৰৰ ট্যাঙ্ক আছে যেটো মানে ওপৰৰ উচ্চতাত থকা যেটো ট্যাঙ্ক আছে তাৰ যেটো চাপ হয় আৰু তলত থকা যেটো ট্যাঙ্ক আছে তাৰ চাপ এই দুটাৰ মাজত পাৰ্থক্য আছে আমি জানো যে যেতিয়া উচ্চতাৰ লগত সদায় বায়ুমণ্ডলৰ চাপৰ হলনি হয় আৰু তাৰ উপৰি ইয়াতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে পানীয়ে তললৈকে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে পানী তললৈকে নামি আহিব কিন্তু এতিয়া ঠিক তেনেকুৱা ইয়াতে চাপৰ পাৰ্থক্য আছে ঠিক তেনেকুৱাকৈ বৈদ্যুতিক চাপৰ পাৰ্থক্যৰ বাবে এটা তার এডালত বা পৰিবাহী তার এডালত আধানৰ চলনা হয় এতিয়া কথাটো হৈছে আমি তার এডাল পেলাই থৈ দিছো এনেকৈ তার এডাল আমি কাটি পেলাই থৈ দিছো তাত জানো বিদ্যুৎ চালিত হ'ব নহয় যেতিয়ালৈকে আমি তাত বেটাৰী বা বিভৱ ভেদ বেটাৰীৰ দ্বাৰা আমি বিভৱ ভেদ সৃষ্টি কৰো যেতিয়ালৈকে আমি বিভৱ ভেদ সৃষ্টি নকৰো তেতিয়ালৈকে তাত কোনো প্ৰবাহ চালিত নহয় এটা বিভৱ ভেদ আমি কেনেকৈ বিভৱ ভেদ কি হয় হেতু আমি জানিম যে মানে যেনেকৈ পানীৰ চাপৰ পাৰ্থক্যৰ বাবে পানী উচ্চতাৰ পৰা তলৰ উচ্চতাৰ থকা নামি আহিলে পানীটো পাইপৰ মাজেৰে নামি আহিলে এনে পাইপডাল এনে থৈ দিলে পানীটো নামি নাহে কিন্তু যেতিয়া মানে আমি দুটা ট্যাঙ্কৰ মাজত থৈ দিম তেতিয়া পানীটো নামি আহিব ন উচ্চতা চাপৰ পাৰ্থক্যৰ বাবে ঠিক তেনেদৰে ইয়াতেও আমি যেতিয়া বেটাৰী এটা কানেক্ট কৰো তেতিয়া এই তারডালৰ দুইটা মূৰত আমি বিভৱ ভেদ অৰ্থাৎ পটেনশিয়াল ডিফাৰেন্স আমি সৃষ্টি কৰিছো গতিকে এই পটেনশিয়াল ডিফাৰেন্সটো হৈছে বা বিভৱ ভেদ হৈছে বিদ্যুতৰ চাপৰ পাৰ্থক্য অৰ্থাৎ যিদৰে ইয়াতে পানীৰ চাপৰ পাৰ্থক্য আছিল বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে পানীৰ চাপৰ পাৰ্থক্য হৈছিল ঠিক তেনেদৰে ইয়াতে বিদ্যুৎ চাপৰ পাৰ্থক্য হয় আৰু এই বিদ্যুৎ চাপৰ পাৰ্থক্যৰ বাবে বিদ্যুতত ইলেক্ট্ৰনৰ প্ৰবাহ চালিত হয় আৰু এই বিদ্যুতৰ চাপৰ পাৰ্থক্যকে আমি কি বলো বিভৱ ভেদ বলো এতিয়া কথাটো হৈছে বিভৱ ভেদ বুলি ক'লে আমি সংজ্ঞা হিচাপে ক'লে আমি এনেদৰে চাম যে আধান এটাক প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটাত
এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিউতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে মানে আমি এটা তার লৈছো ধৰিছো যে এইটো তাৰো এইটো এটা বিন্দু হয় আৰু এইটো এটা বিন্দু হয় এই বিন্দু দুটাৰ মাজত আমি যদি এটা আধান মানে ধৰ ইলেক্ট্ৰন হওক বা পট্ৰনে হওক যিয়ে হওক এটা আধান আমি যদি নিব লাগে মানে এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈকে নিউতে আমি এটা কাৰ্য কৰিব লাগিব যেনেকৈ বস্তু আমি এটা জায়গাৰ পৰা এটা জায়গালৈকে দাঙি নিউতে আমি বল প্ৰয়োগ কৰিব লাগে কাৰ্য কৰিব লাগে ঠিক তেনেদৰে এই আধানটো এটা জায়গাৰ পৰা এটা বিন্দুৰ পৰা এটা বিন্দুলৈকে নিউতে আমি কাৰ্য কৰিব লাগিব সেই কাৰ্যখিনিৰ পৰিমাণকে আমি বিভৱ ভেদ বুলি কওঁ ঠিক আছে এতিয়া ইয়াক আমি যদি আমি গাণিতিকভাৱে চাব যাওঁ হি হৈছে এনেকুৱা ভি ইকুৱেল টু ভি মানে হৈছে ইয়াতে আমাৰ পটেনচিয়েল ডিফাৰেন্স বা বিভৱ ভেদ আৰু ডব্লিউ মানে হৈছে আমি ওয়ার্ক বা কাৰ্য গতিকে আমি ভি কিয় লিখো ভোল্ট হয় বিদ্যুৎ বিভৱৰ যেটো এসআই ইউনিট হয় এসআই ইউনিট বা এসআই একক হৈছে তোমাৰ ভোল্ট আৰু ডব্লিউ মানে হৈছে ওয়ার্কৰ মানে সম্পন্ন কৰা যিমানখিনি কাৰ্য আমি সম্পন্ন কৰিম হেয়া হৈছে ডব্লিউ হেয়া আমি এসআই ইউনিট জুল হয় তাৰ আৰু আধানৰ আমি এসআই ইউনিট ইতিমধ্যে পঢ়িছো যে কুলম হয় গতিকে আমি কি কৰিছো V equal to potential difference equal to W by Q এইখিনিতে আমি এই SI ইউনিট তিনিটা আমি ভালদৰে মনত ৰাখি থোৱা উচিত জুল ভোল্ট আৰু কুলম আমি এইকেইটা মনত ৰখা উচিত আৰু এই সংজ্ঞা এই গাণিতিক সংজ্ঞাটো আমি মনত ৰখা উচিত ইয়াৰ পৰা আমাৰ কিছুমান প্ৰবলেম বা নিউমাৰিকেল যিবিলাক গাণিতিক সমস্যা আছে সেইবিলাক সমাধান কৰিবলৈ তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে এই ফৰ্মুলাটো তোমালোকে ভালদৰে মনত ৰাখি থবা গতিকে এতিয়া আমি শিকিম যে মানে 1 কুলম 1 ভোল্ট মানে কি হয় আমি ইতিমধ্যে বুজিলো যে V equal to W by Q আমি হেতু গম পালো এতিয়া ইয়াতে যদি আমি কও যে খুদে যদি 1 ভোল্ট আমি কলো যে 1 ভোল্ট হয় এসআই ইউনিট হয় গতিকে 1 ভোল্ট মানে কি হয় 1 ভোল্ট মানে হৈছে আমি ইয়াতে চাম যদি আমি এই তারডাল লৈছো গতিকে এটা বিদ্যুৎ বৰ্তনীত আমি এটা বিন্দুৰ পৰা ইয়াতে সংজ্ঞাটোত চাই যোৱা তোমালোকে এটা বিদ্যুৎ বৰ্তনীত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ ধৰি লৈছো এইটো এটা বিদ্যুৎ বৰ্তনীৰ এডাল পৰিবাহী তার হয় গতিকে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈকে আমি আগতে কৈছিল যে আধান এটা নিছো ইয়াতে আমি কিমান পৰিমাণৰ আধান নিম 1 কুলম আধান আমি যদি এটা বিদ্যুৎ বৰ্তনীত নিউতে যিখিনি কাৰ্য কৰিব লগা হয় সেই কাৰ্যখিনিৰ পৰিমাণ যদি 1 জুল হয় তেতিয়া হলে আমি কম যে এই বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ হৈছে 1 ভোল্ট মানে 1 ভোল্ট আমাৰ বিভৱ ভেদ যেতিয়া এই বিন্দু দুটাৰ মাজত হয় তেতিয়া আমি এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈকে 1 কুলম আধান নিউতে 1 জুল কাৰ্য কৰিব লগা হয় গতিকে এইটো হৈছে 1 কুলম আধান বুলিলে কি বুজায় এটো তোমালোকে ভালদৰে মনত ৰাখি থবা আৰু সংজ্ঞাটো মনত ৰাখি থবা গতিকে এতিয়া আমি জানিম যে বিভৱ ভেদ জুখিবলৈ আমি এবিধ সঁজুলি বা ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰো এইটো হৈছে এনালগ তোমালোকে পিছত এনালগ ডিজিটেল শিকিবলৈ পাবা এইটো হৈছে এনালগ ভোল্টমিটাৰ ইয়াতে যেডাল কাটা আছে এই কাটাডালে ৰঙা ৰঙৰ কাটাডালে আমাক মানে কিমান ভোল্ট হৈছে সেইমতে একটা নিৰ্দিষ্ট ঘৰত এইটো ঘৰত গ'লে তেনেকুৱাকৈ যাই পেলাই আমাক বিভৱ ভেদ কিমান হয় বা ভোল্টমিটাৰত আমি জুখিবলৈ পাৰো এতিয়া আমি ওহমছ ল বুলিলে কি বুজো হেতু শিকিম এইটো লৰ ওপৰত বহুতখিনি পিছৰ পিনে বহুত প্ৰয়োগ হয় এই লটো এই লটো তোমালোকে বহুত ভালদৰে মনত ৰাখি থবা হা গতিকে এতিয়া আমি প্ৰথমতে ওহমছ ল মানে কি বুজিম চাম আমি প্ৰথমে সংজ্ঞা মতে বুজিবলৈ চেষ্টা কৰিম এই সংজ্ঞাটোৰ মতে উষ্ণতা স্থিৰে থকা অৱস্থাত মানে আমি এটা বৰ্তনী লৈছো এই বৰ্তনীটোত গোটেই বৰ্তনীটোতে উষ্ণতা এটা স্থিৰ আছে মানে ইয়াতে গোটেই পৰিবাহী তাৰবিলাকত একে টেম্পাৰেচাৰ বা একে উষ্ণতাত আছে ইহতৰ উষ্ণতা কোনো হালহলনি হোৱা নাই গতিকে বৰ্তনীত
সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুই মূৰৰ মাজৰ মানে প্ৰদত্ত ধাতুৰ তার মানে আমি সদায় বিদ্যুতৰ প্ৰবাহৰ বাবে আমি ধাতুৰ পৰিবাহী তার আমি ব্যৱহাৰ কৰোঁ কাৰণ বিদ্যুতৰ পৰিবাহী হৈছে ধাতু গতিকে ধাতুৰ তার এডালৰ দুটা মূৰৰ মাজৰ বিভৱ ভেদ তারডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ স্থিৰ উষ্ণতাত থকা অৱস্থাত এই বৰ্তনীটোৰ এই তারবিলাকৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব সেই বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ যিটো প্ৰবাহ যিমান পৰিমাণে চালিত হ'ব সেই চালিত প্ৰবাহখিনি সদায় বিভৱ ভেদৰ সমানুপাতিক মানে প্ৰপৰ্চনেল কাক বোলে যেতিয়া আমি মানে বিভৱ ভেদ যেতিয়া আমি বঢ়াই যাম তেতিয়া মানে বিদ্যুৎ প্ৰবাহ বাঢ়ি যাব মানে গতিকে হিয়ত প্ৰপৰ্চনেল আমি এনেদৰে বুজাও গতিকে আমি দুটা বিন্দুৰ মাজৰ যদি আমি বিভৱ ভেদ আমি ভি বুলি লওঁ আৰু যদি মাজেৰে চালিত প্ৰবাহ আমি আই বুলি লওঁ তেতিয়াহ'লে আমি কম যে ভি ইজ প্ৰপৰ্চনেল টু আই আকৌ যেতিয়া আমি জানো যে প্ৰপৰ্চনেল যেতিয়া আমি ভাঙি পেলাই ইকুৱেল চিন লিখোঁ বা সমান চিন লিখোঁ তেতিয়া আমি এটা কনষ্টেণ্ট বা ধ্ৰুৱক এটা দিওঁ হয়নে সমানুপাতিক ধ্ৰুৱক গতিকে ইয়াতে ভি ইজ প্ৰপৰ্চনেল টু আই তাক আমি কি লিখিম ভি ইকুৱেল টু আই আৰ ইয়াতে আৰ হৈছে সমানুপাতিক ধ্ৰুৱক বা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট এতিয়া এই আৰটোৰ ওপৰত বহুতখিনি কথা আছে আমি আগৰ ভিডিঅ'ত শিকিছোঁ যিবিলাক আমি উপাদান ব্যৱহাৰ কৰোঁ আৰু তাৰ চিহ্নসমূহ আমি শিকিছোঁ তেতিয়া আমি ৰেজিষ্টেন্সৰ বিষয়ে শিকিছিলোঁ বা আৰু ৰেজিষ্টৰৰ বিষয়ে শিকিছিলোঁ যিটো আমি কৈছিলোঁ যে আমি পিছত ভালদৰে শিকিম গতিকে সেই ৰেজিষ্টৰৰ যিটো ৰেজিষ্টেন্স হয় সেইটোক আৰ বুলি কয় আৰু এই আৰটোৱে হৈছে ৰেজিষ্টেন্স বা ৰোধ মানে আমি সেইটো টাইমত এটা উদাহৰণ দিছিলোঁ যে আমি যেনেদৰে ৰাস্তাত গৈ থাকিলে সন্মুখত যদি এটা স্পীড ব্ৰেকাৰ আহে সেই স্পীড ব্ৰেকাৰটো আমাৰ গতিক ৰোধ দিয়ে গতিকে সেই স্পীড ব্ৰেকাৰটো হৈছে ৰোধক আৰু যিটো সি আমাক ৰোধ দিছে যিটো তাৰ গুণ হয় আমাক গতিটো কমোৱা সেইটো হৈছে ৰোধ গতিকে ইয়াতে আমি আৰটো হৈছে ইয়াতে ৰোধ কোনোবা এটা ৰেজিষ্টৰ বেলেগ একো নহয় যেনেকৈ বাল্ব হয় যেনেকৈ তার হয় ঠিক তেনেদৰে ৰেজিষ্টৰ এটা সঁজুলি হয় বা উপাদান এটা হয় যিটো আমি সাৰ্কিট এটা যেতিয়া আমি বিদ্যুতৰ বৰ্তনী এটা বনাওঁ তাত আমি ব্যৱহাৰ কৰোঁ সেইবিলাক তোমালোকে এটা এটাকৈ পিছত শিকিব পাৰিবা গতিকে সেই ৰেজিষ্টৰ বা ৰোধকৰ যিটো মানে গুণ হৈছে সেইটো ৰোধ বুলি হয় আৰু সেই ৰোধটো আৰেৰে বুজায় আৰু সেই আৰটো হৈছে ইয়াতে সমানুপাতিক ধ্ৰুৱক গতিকে আমি এই ইকুৱেশ্যনটোৰ পৰা আমি লিখিব পাৰোঁ যে আৰ ইকুৱেল টু ভি বাই আই ৰোধৰ এছআই ইউনিট হৈছে আকৌ এছআই একক হৈছে ওম কাৰণ এই লটো ওমে দিছিলে আৰু ওমৰ লৰ পৰা আমি পাইছোঁ যে ওমৰ সূত্ৰৰ পৰা আমি পাইছোঁ যে আৰ ইকুৱেল টু ভি বাই আই আৰু সেইটোক আমি ৰেজিষ্টেন্স বুলি কওঁ বা ৰোধ বুলি কওঁ আৰু তাৰ এছআই ইউনিট হৈছে ওম আৰু ইয়াক আমি আমি এইটো গ্ৰীক আখৰেৰে আমি এইটো গ্ৰীক আখৰ ওমেৰে বুজাওঁ নেক্সট আমি 1 ওম বুলিলে কি বুজো সেইটো বুজিম মানে যদি ইয়াতে আমি ধৰি লওঁ আকৌ আমি এটা তার লৈছোঁ সেই তারটোৰ আমি ধৰি লওঁ যে দুটা মূৰৰ মাজৰ বিভৱ ভেদ হৈছে 1 ভোল্ট সেই বিভৱ ভেদ 1 ভোল্ট হৈছে আৰু তাৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে গতিকে 1 বিভৱ ভেদ আমি 1 লৈছোঁ তেতিয়া 1 এম্পিয়াৰ বিভৱ ভেদ 1 এম্পিয়াৰ কাৰেণ্ট বা প্ৰবাহ চালিত হৈ আছে তেতিয়া আমি কম যে এই তারডালে বিদ্যুৎ প্ৰবাহক কিমান পৰিমাণে ৰোধ দি আছে সেই তারডালে বা ইয়াতে আমি তার বুলি লৈছোঁ কাৰণ সেই তারডালৰ মাজত আমি সেই ৰোধকটো আমি বেলেগকৈও লগাব পাৰোঁ আকৌ সেই তারডালৰ নিজস্ব এটা ৰোধক সদায় থাকে যেনেকৈ আমি ৰাস্তাৰে গ'লে ৰাস্তাটোত গ'লে আমাক ৰাস্তাটোও এটা পৰিমাণে ৰোধ আমাক কমাব বিচাৰে কাৰণ ৰাস্তাটো স্থিৰ অৱস্থাত আছে আৰু আমি যেতিয়া যাই থাকোঁ আমি গতি কৰি থাকোঁ গতিকে স্থিৰ বস্তুটো সদায় গতি কৰি থকা বস্তুটোক ৰখাব বিচাৰিব গতিকে ঠিক তেনেদৰে এই তারডালত থকা যিবিলাক অণু পৰমাণু যিবিলাক আছে যিটো
অনুপৰমাণু সি কি কৰিব তাৰ কাৰেণ্টৰ ইলেক্ট্ৰনৰ ফ্ল'টো কমাব বিচাৰিব তেতিয়া গতিকে তাৰ নিজস্ব এটা ৰোধ থাকে আৰু তাৰোপৰি আমি কি কৰিব পাৰো বাহিৰৰ পৰা বেলেগ ধৰণে আমি ৰেজিস্টৰ বা ৰোধক লগাব পাৰো আৰু গতিকে আমি এতিয়া আমি বুজিম যে 1 ভোল্ট যদি আমি তাৰডালৰ দুটা মূৰৰ মাজত 1 ভোল্ট আমি ৰেজিস্ট্যান্স এটা বিভৱেদ লৈছো আৰু তাৰ মাজেৰে 1 এম্পিয়াৰ যদি প্ৰবাহ চালিত হৈছে আমি ক'ব পাৰিম যে সেই বিন্দু দুটাৰ মাজত থকা পৰিবাহী তাৰডালৰ ৰোধ হৈছে কিমান 1 ওহম গতিকে হেতু আমি কেনেকৈ ক'ব পাৰিছো এই ফৰ্মুলাটো আমি দেখিলো এই সংজ্ঞাটোৰ পৰা আমি ক'ব পাৰিম যে R = V/I হয়নে গতিকে ইয়াতে যদি আমি R 1 হ'ব লাগে 1 = 1/1 আমি হেতু জানো গতিকে 1 ওহম = 1 ভোল্ট বাই 1 এম্পিয়াৰ গতিকে ইয়াৰ পৰা ক'ব পাৰিম যে 1 ভোল্ট বিভৱভেদৰ আৰু 1 এম্পিয়াৰ প্ৰবাহ চালিত হোৱাৰ বাবে আমি তাৰডালত 1 ওহম তাৰ ৰোধ হয় গতিকে আজি আমি ইমানে শিকিলো পৰৱৰ্তী ভিডিঅ'ত আমি বাকি অংশ আৰু ৰেজিস্ট্যান্সৰ বিষয়ে বা ৰোধকৰ বিষয়ে আমি ভালদৰে শিকিম আৰু যদি তোমালোকৰ কিবা সুধিব লগা থাকে তোমালোকে তলত কমেন্ট সেকশনত সুধিব পাৰিবা যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু ভৱিষ্যতে যাতে এনেকুৱা ভিডিঅ'ৰ বাবে তোমালোকে নটিফিকেশন পাই থাকিব পাৰা তাৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিবা ধন্যবাদ